বল বৈভৱ বিভূতি চব এৰি থৈ গৈ মই ভাগৱত সমুদ্ৰত তিৰোধায়ে পবিশ্ৰায়ম শ্ৰীমদ ভাগৱতে নভম। এইবাৰ মই ভাগৱত সমুদ্ৰত সোমাই যাম বুলি কৈছিলে এই কৃষ্ণ। এই ভাগৱতক যদি কোনোবাই শ্ৰৱণ কৰে বা কীৰ্তন কৰে, তেওঁ ভাগৱতক এতিয়া কোনো কিতাপ বুলি কোৱা নাই, কোনো গ্ৰন্থ বুলি কোৱা নাই। ভাগৱতক এতিয়া কি বুলি কৈছে বাপুজন অকণমান বুজাই দিব। কৃষ্ণ কৃষ্ণ। এতিয়া এদিন নাৰদে বসুদেৱৰ ঘৰলৈ গৈছিলে। দিনক নাৰদ বসুদেৱ গৃহে গৈলা, দেখি বসুদেৱ প্ৰাদুষীৰে লৈলা, কৰিলা প্ৰণাম পৰিয়াখন বঠাইয়া, পৰিলা বলিলা সাদৰে বাক্য নাৰদ কচাই। নাৰদৰ ফালে চাই এটা ভাৱনা প্ৰকাশ কৰিছিলে, সেই ভাৱনাটো অকণমান ব্যাখ্যা কৰাই দিব। এতিয়া আমাৰ কলি যুগততো ঢেৰ গুৰু ওলাই গৈছে বুলি কৈছে। এতিয়া গুৰু ঢেৰ ওলাইছে বুলি কৈছে। তেতিয়া আমাৰ শংকৰ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱ গুৰুজনাই কৈছে, শংকৰেহে সুদমৰ শাস্ত্ৰৰ তত্ত্বক ভেদি, প্ৰচাৰিলা কৃষ্ণৰ কথা, তাংকৈদি কি কাৰণে বোলয় আনক গুৰু, কিনো লোক অধম মোহৰ মতি বুলি কৈছে। এতিয়া সেই কথাকে গুৰু কোন বুলি কৈছে। এতিয়া গুৰুগীতাত শিৱই পাৰ্বতীক বুজাইছে। গুৰুগীতাত কি বুলি শিৱই পাৰ্বতীক বুজাইছিলে অকণমান ব্যাখ্যা কৰাই দিব। এতিয়া আমাৰ শংকৰ গুৰুজনাক যদি কোনোবাই এজনী মনুষ্য বুদ্ধি কৰিছে বা গুৰু বুলি ভবা নাই, তেতিয়া শংকৰং মনুষ্য বুদ্ধি কৰবন্তী যে নৰাধম। এতিয়া নৰাধম শব্দটোৰে কি বুজাইছে অকণমান ব্যাখ্যা কৰাই দিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বৰ সুন্দৰ আইগৰাকীয়ে প্ৰশ্ন একেলগে ৰাজধানীৰ নিচিনাকৈ তেওঁ মোক প্ৰশ্ন সুধিছে, নন ষ্টপ প্ৰশ্ন। আটাইকেইটা প্ৰশ্নই বৰ লাগতিয়াল প্ৰশ্ন, হয়নে বাৰু? প্ৰথম প্ৰশ্নটো কি আছিল মই পাহৰিয়ে গ'লোঁ। কি বুলি ক'লা প্ৰথম প্ৰশ্নটো? উদ্ধৱ যেতিয়া এই বৈকুণ্ঠ এৰি থৈ যাবলৈ লৈছিলে, বৈকুণ্ঠত যাবৰ সময়তে উদ্ধৱে প্ৰশ্ন কৰিছে ভগৱানক যে তুমি ক'ত থাকিবা, হয়নে বাৰু? তো উদ্ধৱে ভগৱানক কৈছিল যে তুমি যোৱা মানে মোকো তুমি লৈ যাব লাগিব। তেতিয়া উদ্ধৱক ভগৱানে ক'লে, নহয়, তোমাক মই নিব নোৱাৰোঁ। কাৰণবিলাক ইয়াত ওলাই গ'ল বাৰু, আমি ব্যাখ্যা কৰিলোঁ। তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, হয়নে বাৰু? লুপ্ত হৈবে দেখা ইটো ভকতিৰ, লুপ্ত হৈবে জ্ঞান ইটো ভকতিৰ পথ। গতিকে এই কথাটোকে